Hello everyone, welcome to Learnest Academy. তো এইটো হৈছে অসম পলিটিৰ দ্বিতীয় নম্বৰ পাৰ্ট। ইয়াৰ আগতে প্ৰথম পাৰ্টটো আপলোড কৰা হৈছে। তো আজি প্ৰথম প্ৰশ্নটোত কৈছে অসম চুক্তিৰ 5.8 দফা অনুসৰি অবৈধ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰাৰ তাৰিখ কিমান? What is the date for expelling illegal migrants under clause 5.8 of the Assam Accord? So অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব March 24, 1971 অৰ্থাৎ 1971 চনৰ 24 মাৰ্চ তাৰিখে এই দিনটো আমাৰ ধাৰ্য কৰা হৈছিল অসমৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰাৰ বাবে। তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো। এত কৈছে অসমৰ পৰা মিজোৰামক কেতিয়া পৃথক কৰা হৈছিল? When was Mizoram separated from Assam? So অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1972 চনত অৰ্থাৎ 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল। ইয়াৰ আগতে মিজোৰাম অসমৰ লগত একেলগে আছিল। ইয়াৰ পিছৰ প্ৰশ্নত কোন বছৰত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? In which year the capital of Assam shifted from Shillong to Dispur? তো ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1973 চনত অৰ্থাৎ 1973 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন 1978 চনৰ নিৰ্বাচনত গোলাপ বৰবৰা অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী। তেওঁ কোনটো ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী? In the 1978 election, Gulab Borbora was the first non-Congress CM of Assam. He is the CM of which political party? তেওঁ কোনটো পলিটিক্যাল পাৰ্টিৰ দলৰ সদস্য আছিল বুলি সুধিছে। তেওঁ আছিল জনতা পাৰ্টি। ওকে, তো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যনে তেওঁ যি গোলাপ বৰবৰা অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী হৈছিল তেওঁ আছিল জনতা পাৰ্টিৰ। এরপর পিছৰ প্ৰশ্নটোত অসমত লোকপিয়লৰ কাম কোনটো বছৰত অনুষ্ঠিত হোৱা নাছিল? Census work in Assam was not conducted in the option কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1981 চনত অৰ্থাৎ 1981 চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিল। ইয়াৰ পিছৰ প্ৰশ্ন ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়। The historic Assam Accord was signed on। যি আসাম একৰ্ড আছিল সেই আসাম একৰ্ড কেতিয়া সাইন কৰা হৈছিল বা কেতিয়া স্বাক্ষৰিত হৈছিল বুলি সুধিছে। তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব 1985 চনৰ 15 আগষ্ট তাৰিখে অৰ্থাৎ আমাৰ স্বাধীনতা দিৱস যিদিনাখন পালন কৰোঁ সেইদিনাখনে 1985 চনত এই আসাম একৰ্ড সাইন কৰা হৈছিল। ঠিক আছে, তো ইয়াৰ পিছৰ প্ৰশ্নটো আহোঁ। অসম চুক্তিৰ কোনটো দফাত অসমৰ জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ কথা উল্লেখ আছে? Which clause of the Assam Accord deals with the constitution protection to the people of Assam? Okay, তো এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব clause 6 অৰ্থাৎ দফা 6ত অসম চুক্তিৰ অসমৰ জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ কথা উল্লেখ আছে। তো ইয়াৰ পিছৰ প্ৰশ্নটো অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ এখন কমিটিৰ নেতৃত্বত আছে। তো এই কমিটি is to implement clause 6 of the Assam Accord is being led by। Okay, এখন কমিটি আছে। সেই কমিটিখনত নেতৃত্ব কোনে দিছিল বা সেই কমিটিখনৰ হেড কোন আছিল বুলি সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ন্যায়াধীশ বি.কে. শৰ্মা অৰ্থাৎ অসম চুক্তিৰ অধীনত যি 6 নং দফা কাৰ্যকৰী কৰিবলৈ এখন কমিটি বনাইছিল সেই কমিটিখনৰ আমাৰ হেড আছিল বা সেই কমিটিখনৰ নেতৃত্ব দিছিল ন্যায়াধীশ বি.কে. শৰ্মা। 1985 চনত অসমত কোনটো দল ক্ষমতালৈ আহিছিল? Which party came to power in Assam in 1985? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অসম গণ পৰিষদ অৰ্থাৎ অসম গণ পৰিষদ বা শ্বৰ্টকাটত আমি AGP বুলি যাক কওঁ। সেই পাৰ্টিটো 1985 চনত অসমৰ দল ক্ষমতালৈ আহিছিল। তাৰপিছৰ প্ৰশ্ন অসম চুক্তিৰ পৰা তলৰ কোনখন সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হৈছিল? Which of the following cultural institutions was born out of the Assam Accord? আসাম একৰ্ড যে সাইন হৈছিল সেই সাইন হোৱাৰ ফলত কোনখন সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হৈছিল বুলি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? Who was the Prime Minister of India during the signing of the Assam Accord? আমি সকলোৱে জানো আসাম একৰ্ড সাইন হৈছিল 1985 বা 1985 চনৰ 15 আগষ্ট তাৰিখে। তো যেতিয়া এই আসাম একৰ্ড সাইন হৈছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল বুলি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰাজীৱ গান্ধী।
12 নম্বৰ প্ৰশ্ন অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন হয় Which refinery was established due to the Assam Accord তো আসাম একৰ্ড ফলত এটা তেল শোধনাগাৰ স্থাপিত হৈছিল সেই তেল শোধনাগাৰ তোৰ নামটো সুধিছে তো সেই অপচন কেইটাৰ ভিতৰত এই শুদ্ধটোটো হ'ব আমাৰ নুমলীগড় ৰিফাইনাৰী বা ইয়েছ নুমলীগড় ৰিফাইনাৰী যাক আমি আসাম একৰ্ড ৰিফাইনাৰী বুলিও জানো তো নুমলীগড় ৰিফাইনাৰী স্থাপিত হৈছিল অসম একৰ্ড চুক্তিৰ ফলত বা আসাম একৰ্ড ইয়েছ একৰ্ডৰ ফলত ইয়াৰ পিছৰ প্ৰশ্নত অসম বিধানসভাৰ শাসনৰ ক্ষমতা হৈছে দ্য কেপাচিটি অফ দ্য আসাম এছেম্বলি ইজ তো অসম বিধানসভাৰ সভাত কিমানখন আসন আছে বুলি সুধিছে তো অসমৰ বিধানসভাত 126টা আসন আছে বা 126খন আসন আছে ইয়াৰ পিছৰ প্ৰশ্নত কোন বছৰৰ পৰা অসম বিধানসভাৰ আসন 126 হ'ল from which year Assam Vidhan Sabha seats are fit to 126 so অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব 1972 চনৰ পৰা অৰ্থাৎ 1972 চনৰ পৰা অসম বিধানসভাৰ আসন 126 হ'ল পিছৰ প্ৰশ্নত অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা হ'ল The total number of parliamentary constituencies in Assam are the option কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব 14খন কোনটো অনুচ্ছেদত অসম বিধানসভাৰ সময়সীমা 5 বছৰ বুলি উল্লেখ আছে অসম বিধানসভাৰ সময়সীমা যে 5 বছৰ সেই কথাটো কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে তাৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব অনুচ্ছেদ 172 অৰ্থাৎ অনুচ্ছেদ 172ত এই কথাটো উল্লেখ আছে যে অসমৰ যে বিধানসভা আছে সেই বিধানসভাৰ সময়কাল 5 বছৰ হ'ব ঠিক আছে yes the next questions অসমত কেতিয়া অসমৰ তথ্য লাভৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল when was the Assam right to information okay so Assam right to information act enacted in Assam so right to information act enacted in Assam in which year সুধিছে that চনটো the option কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব 2001 চনত অৰ্থাৎ 2001 চনত আমাৰ অসমৰ তথ্য লাভৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল তাৰ পিছৰ প্ৰশ্ন তলৰ কোনখন জিলাক অসমৰ 34 নং জিলা হিচাপে স্বীকৃতি দিয়া হৈছে which of the following districts has been created as the 34th district of Assam the option কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব অপচন ডি বজালি okay বজালিক অসমৰ 34 নং জিলা হিচাপে স্বীকৃতি দিয়া হৈছে তাৰ পিছৰ প্ৰশ্ন স্বাধীনতাৰ পিছত অসমৰ ওপৰত ৰাষ্ট্ৰপতি শাসন কিমানবাৰ জাপি দিয়া হৈছিল how many times was the president rules imposed on Assam after independence so স্বাধীনতাৰ সময়ত বা স্বাধীনতাৰ পিছত so স্বাধীনতাৰ পিছত অসমত আমাৰ ৰাজ্যখনত মানে কেইবাৰ ৰাষ্ট্ৰপতি শাসন বা প্ৰেসিডেন্ট ৰুল ইম্পোজ হৈছিল বুলি সুধিছে তো এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব 4বাৰ ওকে তো অসমত এতিয়ালৈকে প্ৰায় স্বাধীনতাৰ পিছৰ পৰা 4বাৰ ৰাষ্ট্ৰপতি শাসন ইম্পোজ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নত ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনিক বিধানৰ বিষয়ে আলোচনা কৰা হৈছে which schedule of the Indian constitution deals with administrative provision of tribal areas in Assam Meghalaya Tripura and Mizoram তো ইয়াৰ অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটোটো হ'ব 6th schedule বা 6ষ্ঠ অনুসূচী ঠিক আছে তো আজিলৈ ইমানখিনিয়ে গাইজ Thank you.